हेलो ভিউয়াर्स वेलकम टू माय यूट्यूब चैनल डेली इनफॉरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পলিটেকনিক পঢ়ি আছা তোমালোকৰ যি ফৰ্ম ফিলআপ সেমিস্টার এক্সামৰ ফৰ্ম ফিলআপ বিশেষ কৰি তোমালোকৰ ফাৰ্স্ট সেমৰ ৰিটেষ্ট আৰু 6 সেমৰ ৰিটেষ্ট বা ৰেগুলাৰৰ যি ফৰ্ম ফিলআপ 7 তাৰিখৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিল যদিও এতিয়ালৈকে হয়তো তোমালোকে ফৰ্ম ফিলআপ কৰিব পৰা নাই। তো অলপ মান সময় আগতহে হেতু তোমাৰ স্টাৰ্ট হৈছে কন্টেক্ট আগত তোমাৰ ফৰ্ম ফিলআপৰ যি স্টেপ সেইখিনি আহি গৈছে। মই ধৰা 10 মিনিট মান আগত এটা ভিডিও বনাই আছিলো সেই সময়ত কি হল ভিডিওটোত সাউন্ড নাহিলে অডিও নাহিলে সেই কাৰণে আকৌ ভিডিও বনাব লগিয়া হৈ আছে যে তোমালোকে ফৰ্ম ফিলআপ কেনেকৈ কৰিবা। মই অলৰেডি ফৰ্থ সেমৰ এটা কৰি দেখুৱাই দিলো কিন্তু ভিডিওটোত সাউন্ড নাহিলে সেই কাৰণে আকৌ বনাই তোমালোকক এতিয়া সেকেন্ড সেমৰ দেখুৱাই আছো ৰিটেষ্টৰ। তো তাৰ আগতে কেইটামান কথা তোমালোকৰ কনফিউজ দূৰ কৰি দিও। ইয়াতে বহুতে তোমালোকে মোক মেসেজ কৰি আছিলা বা কমেন্ট কৰিছিলা যে তোমালোকৰ যি ৰেজিষ্ট্ৰেচন কৰি আছা বৰ্তমান অৰ্থাৎ ফৰ্ম ফিলআপৰ যি ৰেজিষ্ট্ৰেচন বা ফৰ্ম ফিলআপ কৰি আছা সেই ফৰ্ম ফিলআপ কৰোতে তোমালোকৰ ইয়াত অপচন আহিছে ফাৰ্স্ট সেমৰ ৰিটেষ্ট আৰু 6 সেমৰ ৰিটেষ্ট বা 6 সেমৰ ৰেগুলাৰ। তো ফাৰ্স্ট সেমৰ ৰিটেষ্ট এতিয়া তুমি সেকেন্ড সেমত পঢ়ি আছা সেকেন্ড সেমৰ ষ্টুডেন্ট তুমি কৰিব পাৰিবা নে নাই? হয় পূৰ্বৰ নিয়ম মতে তোমালোকে নোৱাৰিলাহেঁতেন অৰ্থাৎ তোমাৰ এইটো সেমিস্টাৰ নহয় পূৰ্বৰ যি কেটা সেমিস্টাৰ গল হিহতে কি কৰিছিলে হিহতৰ ফাৰ্স্ট সেমৰ যি ৰিটেষ্ট হেতু সেকেন্ড সেমত অহা নাছিলে বা কৰিব পৰা নাছিলে বা সেকেন্ড সেমত গৈ এক্সাম দিব পৰা নাছিলে থাৰ্ড সেমত গৈহে হৈছিল অৰ্থাৎ যুগ্ম অযুগ্ম ভাগ কৰিছিলে অৰ্ডাৰ ইভেন্টত। যদি তোমাৰ ফাৰ্স্ট সেমত বেক আছে থাৰ্ড সেমত বা ফিফথ সেমত গৈহে দিব পাৰিবা বা যদি সেকেন্ড সেমত বেক আছে ফৰ্থ সেমত বা সিক্স সেমত গৈহে দিব পাৰিবা। কিন্তু কি হল যোনটো নটিফিকেশন কেইদিনমান পূৰ্বে প্ৰকাশ কৰিছে ফৰ্ম ফিলআপ লৈ তাতে উল্লেখ আছে যে ফাৰ্স্ট সেমৰ ৰিটেষ্ট আৰু 6 সেমৰ ৰিটেষ্ট বা ৰেগুলাৰৰ ফৰ্ম ফিলআপ হ'ব। তো তুমি সেকেন্ড সেমৰ ষ্টুডেন্ট তথাপিও যদি তোমাৰ অপশনটো আহিছে নিশ্চয় আহিছে মই চালো যে তোমালোকৰ সেই ৰিটেষ্টৰ অপশনটো আহিছে ৰিটেষ্টৰ ফৰ্ম ফিলআপ কৰাৰ অপশনটো আহিছে তোমালোকে কৰি দিবা। তোমালোকৰ যদি সেকেন্ড সেমত থাকতেই সেই ফাৰ্স্ট সেমৰ ৰিটেষ্ট এক্সামটো হৈ যায় তোমালোকৰ কাৰণে ভাল কথা। পূৰ্বতে সেইটো নিয়ম আছিলে অৰ্থাৎ আমি যেতিয়া ফাৰ্স্ট পলিটেকনিকত এডমিশন হলো তেতিয়া তেনেকুৱা আছিলে প্ৰত্যেক সেমিস্টাৰে ৰিটেষ্ট এক্সাম হৈছিলে। কিন্তু বৰ্তমান যুগ্ম ভাগ কৰি তোমাৰ ফাৰ্স্ট সেমত যদি আছে থাৰ্ড সেমত বা ফিফথ সেমত পাৰিবা এনেকুৱা সিস্টেম কৰিছিলে। কিন্তু এইবাৰ আকৌ নটিফিকেশন যেহেতু এনেকৈ দিছে যে ফাৰ্স্ট সেমৰ ৰিটেষ্ট তোমালোকৰ ফৰ্ম ফিলআপ হ'ব বৰ্তমান আৰু হেতু জুলাইত এক্সাম হ'ব। হয়তো তোমালোকৰ লৈ ল'ব পাৰে। তো তোমালোকৰ কাৰণে এটা ভাল চান্স যে তুমি থাৰ্ড সেমত গৈ নহয় ফৰ্থ সেমৰ সেকেন্ড সেমত হেতু ক্লিয়াৰ কৰিব পাৰিবা ভালকে এক্সাম দি। তোমালোকৰ অপশনটো আহি গৈছে কিন্তু এইটো 100% শিওৰ নহয় কি জানি তোমালোকক নিদিবও পাৰে যে নাই ইভেন্ট বা কোড যেটো নিয়ম চলি আছে সেই মতে যদি কৰে নহবও পাৰে। কিন্তু যদি তোমালোকৰ হেতু অপশন আহিছে নিশ্চয় তোমালোকে ফৰ্ম ফিলআপ কৰি দিবা। এক্সাম হয় নহয় হেতু পিছৰ কথা কিন্তু হোৱাৰ চান্স আছে। তো আৰু এটা কথা সেইখিনি লগইন কৰিয়ে দেখুৱাই দিওঁ তেতিয়াহে তোমালোকে ভালকে গম পাবা। তো মই কৰি আছিলো কলোৱে যে এটা ভিডিও পঠাইছিলো ফৰ্ম ফিলআপৰ ডিটেইলছখিনি দেখুৱালো কিন্তু নহল কে তোমালোকৰ আধা ঘণ্টামান আগতে সেই ফৰ্ম ফিলআপৰ অপশনখিনি অহা নাছিলে। তো বৰ্তমান আহিছে কৰিব পাৰিবা। দুদিন পিছতহে এই অপশনখিনি আহিলে কি কৰিবা যিকোনো এটা ব্ৰাউজাৰত তুমি লিখিবা scte.assam.in অৰ্থাৎ scte যোনটো অফিচিয়েল ওয়েবসাইট বা তোমালোকে য'ত গৈ যি সেমিস্টাৰৰ পইণ্টৰ ৰিজাল্ট চেক কৰিছিলা তাতে সেই হেনেকৈ তুমি লগইন কৰিব লাগিব। তো এনেকুৱা আহিব অহাৰ পিছত তুমি এডমিটেড টু যোনটো 18 19 বেটছৰ সেইখিনি বা 21 লৈকে আছে ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকে লগইন কৰিব লাগিব। তো লগইন কৰিবা। তো মই ইয়াতে যোনটো লগইন কৰি এইটো ফৰ্ম ফিলআপ অলৰেডি কৰিছো এইটো নহয় বেলেগ এটা দেখুৱাই দিওঁ। তো তোমালোকৰ ফাৰ্স্ট সেমৰ আগতে মই 6 সেমৰ এটা দেখুৱাই দিলো যে 6 সেমৰ তোমালোকৰ যিসকল ষ্টুডেন্টৰ ৰিটেষ্ট আছে বা যিসকল ৰেগুলাৰ তোমালোকৰ দুটা অপশন আহিব লাগিছিলে বৰ্তমানলৈকে এটা অপশন আহিছে অৰ্থাৎ ৰিটেষ্টৰখিনি আহিছে ৰেগুলাৰৰ ফৰ্ম ফিলআপৰ অহা নাই হয়তো সিহঁতে আপডেট কৰি আছে যেহেতু অলপ আগতে এইখিনি কাম বা ফৰ্ম ফিলআপৰ প্ৰচেছৰ কামখিনি সিহঁতে কমপ্লিট কৰিব পাৰিছে। তো মই 6 সেমৰ আগতে এটা দেখুৱাই দিওঁ তাৰপিছত সেকেন্ড সেমৰটো ফৰ্ম ফিলআপ কৰি দেখুৱাই দিম। 6 সেমৰ ৰিটেষ্ট সেকেন্ড সেমৰ ৰিটেষ্ট বা ফৰ্থ সেমৰ ৰিটেষ্ট গোটেইখিনি ৰিটেষ্ট বা ৰেগুলাৰৰ যি ফৰ্ম ফিলআপ একে ধৰণৰ গোটেইখিনি প্ৰচেছ বা গোটেইকেইটা ষ্টেপ সেম একেবাৰে সেম তোমালোকে টেনশ্যন কৰিব নালাগে। এটা দেখুৱাই দিম বাকীখিনি তুমি সেম প্ৰচেছত কৰি ল'বা। তোমালোকে ফাৰ্স্ট সেমত থাকোঁতে যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলা আইডি পাছৱৰ্ডটো নিশ্চয় জানা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যোনটো দিছা সেইটো মাৰি সাবমিট কৰি দিবা। সাবমিট কৰাৰ পিছত তোমালোকৰ কেনেকুৱা অপশন আহিব এনেকুৱা অপশন আহিব। তো কি অপশন আহিছে চোৱা এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ৰিটেষ্ট বুলি আহিছে। এই অপশনটো প্ৰায় 30 মিনিটমান আগত অহা নাছিলে বা যদি তুমি 6 সেমৰ ষ্টুডেণ্ট ইয়াতে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ৰেগুলাৰ বুলি আৰু এটা অপশন আহিব বা তুমি এইখিনি কৰাৰ পিছত ইয়াতে পেমেন্ট পেন্ডিং বুলি আহি যাব। তো এই তিনিটা অপশন তোমালোকে অলপ পিছত দেখা পাবা। চোৱা এইটো হ'ল কাৰেণ্ট সেমিস্টাৰ 6 বুলি অৰ্থাৎ 6 সেমৰ এইটো হয়। তো ফৰ্ম ফিলআপ কেনেকৈ কৰিবা এই ইয়াতে যোনটো অপশন আহিব এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াতে মাৰি দিব লাগিব। ইয়াতে মাৰাৰ পিছত তোমালোকে গোটেইখিনি কৰিব লাগিব। বাকি প্ৰচেছ তোমালোকক দেখুৱাইছো পেমেন্টটো কৰিব লাগিব। তো এইখিনি মাৰিলা এইটো কিন্তু চোৱা 6 সেমৰ কিন্তু 6 সেমৰ ইয়াতে আহিব লাগিছিল এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ৰেগুলাৰ বুলি ৰেগুলাৰৰখিনি অহা নাই আপডেট হয়তো আজি আবেলি মানতে হৈ যাব
কিন্তু ৰিটেষ্টৰখিনি আহিছে যদি 6 চেমৰ ৰিটেষ্ট আছে তুমি 6 চেম পঢ়ি আছা ফাৰ্ষ্ট চেমত বা 6 চেমত ৰিটেষ্ট আছে দেন তোমাৰ এইটো অপশ্যন আহিছে কৰি দিয়া আৰু যদি ৰেগুলাৰ আহিছে দেন কৰিবা নহ'লে হোৱাইট কৰা আহি যাব দুবাৰ কৰি তোমালোকৰ ফৰ্ম ফিল আপ কৰিব লাগিব তো এইখিনি গ'ল মই তোমালোকক এতিয়া এটা ফৰ্ম ফিল আপ ৰিটেষ্টৰ কৰি দেখুৱাই দিওঁ সেইটো ছেকেণ্ড চেমৰ কৰোঁ ৰ'ব অলপ দেখুৱাই আছোঁ তোমালোকক তো সেম প্ৰসেছতে তোমালোকে এসিটি আসামত ভিজিট কৰিবা ভিজিট কৰাৰ পিছত ইয়াতে এডমিটেডটো যোনটো দেখুৱালো সেইটোৱে তাৰপিছত ইয়াতে লগইন কৰিব লাগিব অকল তোমাৰ নিজৰ ডিটেইলছখিনি দিবা তো নিজৰ ডিটেইলছ বুলি ক'লে কি তোমাৰ আইডি আৰু পাছৱৰ্ড বা তোমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন আইডি হিচাপে ব্যৱহাৰ কৰা হৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তোমাৰ যোনটো পাছৱৰ্ড দিছিলা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ইয়াৰ পূৰ্বে সেইটো তোমালোকে ইয়াতে দি দিব লাগিব তো মই দি দিলোঁ দিয়াৰ পিছত আকৌ সেই ছাবমিট মাৰি দিম ছাবমিট মাৰাৰ পিছত তোমালোকৰ অপেন হ'ব তো এইখিনিতে তোমালোকক আৰু এটা কথা কৈ থওঁ যদি তোমালোকে সেই পাছৱৰ্ডটো পাহৰিছা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নিশ্চয় আছে তোমালোকৰ তাত যদি তুমি পাছৱৰ্ডটো পাহৰিছা আজিকালি সেই ফৰগটৰ অপশ্যনটো নাই ইয়াৰ পূৰ্বতে ফৰগটৰ অপশ্যনটো আছিলে কিন্তু কিবা অলপ প্ৰব্লেম হোৱাৰ কাৰণে সেই ফৰগট অপশ্যনটো সিহঁতে উঠাই দিলে যদি তুমি পাহৰিছা দেন তুমি নিজৰ কলেজত কণ্টেক্ট কৰা এক্সাম চেলৰ লগত কণ্টেক্ট কৰা তোমালোকৰ সেই পাছৱৰ্ডটো দি দিব বা এক্সাম চেলৰ পৰা পাছৱৰ্ড বনাই তোমালোকক দি দিব তো তোমালোকে এক্সাম চেলৰ লগত কণ্টেক্ট কৰোঁতে নিজৰ নাম ডেট অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰোল নাম্বাৰ এইখিনি ডিটেইলছ সেন্ড কৰি দিলে হিহঁতে অৰ্থাৎ কলেজৰ ফালৰ পৰা তোমাৰ পাছৱৰ্ড বনাই দিব সেই পাছৱৰ্ড দিহে তুমি লগইন কৰিব পাৰিবা তো এইখিনি কথা বহুতে হয়তো তোমালোকে কমেন্ট কৰিবা বা বহুতে কৈ আছে পাহৰিছে পাছৱৰ্ড দেন তোমালোকে কণ্টেক্ট কৰিব লাগিব নিজৰ কলেজত তেতিয়াহে এই পাছৱৰ্ডটো ৰিকভাৰি কৰিব পাৰিবা এনেকুৱা অপশ্যন দেখাব বা তোমালোকে নিশ্চয় তো এনেকুৱা অপশ্যন যেতিয়া আহিব এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াতে ৰিটেষ্ট বুলি ইয়াতে মাৰি দিবা মাৰাৰ পিছত তোমালোকৰ তলত এনেকুৱা নিজৰ ডিটেইলছখিনি আহি যাব জাষ্ট তুমি জেণ্ডাৰটো সিলেক্ট কৰিব লাগিব তাৰপিছত তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰোল নাম্বাৰ নিজৰ নাম সেইখিনি আহি যাব তো জেণ্ডাৰটো ইয়াৰ পৰা সিলেক্ট কৰিবা তো সিলেক্ট কৰাৰ পিছত তোমালোকৰ তলত ইয়াতে ডিটেইলছ অফ এক্সামিনেশ্যন টু বি এপিয়াৰ ইন দি ৰিটেষ্ট এক্সামিনেশ্যন ইয়াতে তোমাৰ যোনখিনি ছাবজেক্টত ৰিটেষ্ট আছে সেইখিনি ছাবজেক্ট ইয়াতে শ্ব' কৰিব তো কি শ্ব' কৰিব ইয়াতে ধৰা তুমি যদি ফিজিক্সত আছে কেমেষ্ট্ৰিত আছে এইটো টিক মাৰ্ক লগাবা এটাই ছাবজেক্ট থাকিব যদি দুটাত আছে দুটা থাকিব তাৰপিছত নিজৰ নাম আৰু য'ৰ পৰা কৰি আছে প্লেচটো মাৰি ইয়াতে ছাবমিট অপশ্যন আহিব ছাবমিটত মাৰি দিবা ছাবমিট মাৰাৰ পিছত তোমালোকৰ পে'মেণ্ট কৰিব আহিব তো কেনেকুৱা পে'মেণ্ট কৰিব আহিব সেইখিনি দেখুৱাই দিছোঁ তো যেতিয়া পে'মেণ্ট কৰিব আহিব তোমালোকৰ তাতে যেতিয়া তুমি ফৰ্ম ফিল আপ কৰি ছাবমিট মাৰিবা সাবমিট মাৰাৰ পিছত কেনেকুৱা আহিব এটো আপোনালোকক এবাৰ আগত দেখুৱাই দিওঁ তো যদি সাবমিট কৰিছা বা সেইখিনি হ'ল হোৱাৰ পিছত এনেকুৱা অপশ্যন আহিব যেতিয়া সাবমিট মাৰিবা এনেকুৱা পেমেন্ট পেন্ডিং আহিব পেমেন্ট পেন্ডিং আহিলে বা আপোনাৰ পেন্ডিং যদি দেখুৱাইছে বা এবাৰ ফৰ্ম ফিল আপ সেইখিনি কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যনখিনি অৰ্থাৎ জেণ্ডাৰটো সিলেক্ট কৰি সাবমিট কৰাৰ পিছত নাম আৰু তোমাৰ প্লেচটো মাৰাৰ পিছত এনেকুৱা অপশ্যন আহি যাব তো ইয়াতে পে নাও মাৰিব লাগিব পে নাও মাৰি পেমেন্ট কৰিব লাগিব তো পে নাও মাৰি দিব মাৰাৰ পিছত এছবি কালেক্টৰত ওপেন হ'ব যদি দুটা সাবজেক্ট আছে দেন 400 টকা এটাত থাকিলে 200 টকা লাগিব তাৰ পিছত যেতিয়া আপুনি পেমেন্ট সাকসেসফুল হ'ব তেতিয়া ইয়াতে আপোনাৰ ট্ৰানজেকচন আইডিটো দিব অৰ্থাৎ ডিউডি যোনটো ষ্টাৰ্ট হৈছে সেইটো মাৰি দিব তাৰ পিছত চুজ ফাইলত আপুনি ৰিসিপ্টটো আপলোড কৰিব লাগিব যদি ৰিসিপ্ট ডাউনলোড কৰিব পৰা নাই পিডিএফত দেন আপুনি স্ক্ৰিনশ্বট হ'লে ইয়াতে আপলোড কৰি দিব আপলোড কৰি আপুনি আপলোড মাৰিব লাগিব তেতিয়া পেমেন্ট পেন্ডিং টু পেমেন্ট ডান বুলি দেখুৱাব কিন্তু ইয়াতে যদি ভুলবশত আপুনি পেমেন্ট ৰিসিপ্ট নহয় বেলেগ কিবা আপলোড কৰি দিয়ে তথাপি কিন্তু আপোনাৰ পেমেন্টটো ইয়াতে ডান বুলি দেখুৱাব কিন্তু হেতু ভেৰিফিকেশনত আপোনাৰ ফেল মাৰি দিব তো আপুনি ইয়াতে নিজৰ শুদ্ধ তথ্যখিনি ইয়াতে আপলোড কৰিব আৰু পেমেন্ট কৰাৰ পিছতহে আপলোড কৰিব তো পেমেন্ট কৰাৰ এই প্ৰসেছখিনি মই দেখুৱা নাই পৰৱৰ্তী সময়ত যদি লাগে নিশ্চয় দেখুৱাম আৰু নহলে আপুনি মোৰ পূৰ্বৰ ভিডিঅ'বোৰ আপোনালোকে চাব তাতে গোটেইখিনি ডিটেইলছ পাই যাব সেইখিনি চাই ললে আপোনাৰ এইখিনি পেমেন্ট কৰাৰ কোনো ধৰণৰ প্ৰবলেম নহব জাস্ট আপোনালোকক দেখুৱাই দিলো আজি এইটো ভিডিঅ'লৈ বহুত প্ৰবলেম হ'ল কাৰণ 2-3 বাৰ কৰি মোৰ কাটি গ'ল এবাৰ সাউন্ড নাহিলে তো সেই কাৰণে ভাবিছো মই আৰু এতিয়া আৰু আপোনালোকৰ পেমেন্টৰ অপচনখিনি দেখুৱাই নিদিও যদি লাগে তেন কমেন্ট কৰিব মই পৰৱৰ্তী সময়ত এইখিনিও দেখুৱাই দিম তো এতিয়ালৈ ইমানে থ্যাংক ইউ